খেলিবলৈ যেতিয়া মোৰ নাম মাতিছিল মা আৰু দেউতাৰ কষ্টখিনি বাৰে বাৰে মনলৈ আহিছিল। খেলিবলৈ মোৰ যেতিয়া নাম মাতিলে মনত মাহঁতৰ কষ্ট পাপাৰ কষ্টবিলাক আহিছে। তেতিয়াই মনত ভাবি ললো মা দেউতাৰ কাৰণেই মই গ'ল্ড মেডেল পাব লাগিব। মাহঁতৰ যে কষ্টবিলাক সাৰ্থক হওক, মই গ'ল্ড মেডেল পাবই লাগিব বুলি মই খেলি গ'লোঁ, আগুৱাই গৈছোঁ। ঘৰত চুঙা কাটি সাজি থোৱা টকা কেইটা উলিয়াই পুত্ৰক খেলাবলৈ লৈ গৈছিল লখিমপুৰৰ এহাল পিতৃ মাতৃ। যি এটকা পাওঁ গোটাই যাওঁ চুঙাত তাৰ কাৰণে। তাৰপিছত সেই চুঙা কাটি তাক খেললৈ নিছোঁ। কষ্টটো বহুত কষ্ট হৈছে, চুঙা কাটি লৈ গৈছোঁ। আৰু পুত্ৰ ডিপু গগৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিলে সোণৰ পদক। অ'পেন নেশ্যনেলত মই গ'ল্ড পাইছোঁ। এখন লক্ষ্ণৌ বাবু ষ্টেডিয়াম। আনৰ গাড়ী চলাই ডিপুৰ পিতৃয়ে আৰু মাতৃয়ে দিয়ে নগাড়ীৰ পদপথত দোকান। মায়ে দোকান আছে, দোকানত কাম কৰে। পাপাৰ গাড়ী আছে, পাপাই গাড়ী চলে লোকৰ। সেনেকৈ আৰু দুটকা এটকা মেনেজ কৰি যাওঁ আৰু খেলিবলৈ। এনেকৈ বহু কষ্টৰে পুত্ৰ দীপুক আগুৱাই নিয়াৰ সপোন দেখিছে দুয়ো পিতৃ মাতৃ। তাকে ভাবিছোঁ যেনে তেনে হ'লেও মানে নাখাই হ'লেও লঘোণত হ'লেও নিম, খেলুৱাম। এতিয়াও তেনেকেই নি আছোঁ। দীপুৰ সপোন এজন ভাল মানুহ হৈ পিতৃ মাতৃৰ সুখত ৰখাৰ লগতে অলিম্পিকত জিলিকি উঠা। মাহঁতৰ কষ্ট চাই মোৰ মনত অকল এটাই আহে যে মই যেনেকৈ নহওক চাকৰি কৰি পিনে মাহঁতক সুখত ৰাখিব। মোৰ খেলিবলৈ অলিম্পিক সপোন আছে খেলিবলৈ। ইতিমধ্যে টাইকোৱাণ্ডোত দীপুৱে লাভ কৰি আহিছে ইটোৰ পাছত সিটো পদক। আনৰ গাড়ী চলোৱা পিতৃ আৰু পদপথত দোকান দিয়া মাতৃ এতিয়া চিন্তিত হৈ পৰিছে পুত্ৰ দীপুৰ সপোন পূৰ কৰাত। খেলত প্ৰয়োজন হোৱা সামগ্ৰীসমূহো দীপুক যোগাৰ দিব পৰা নাই পিতৃ মাতৃয়ে। ভাড়াঘৰত থকা কিনা পানীলৈকে কিনা, এতিয়া খেলিবলৈও নিব লাগে। এতিয়া পেডখিনিনো কেনেকৈ আনি ল'ম, মই তাকে সদায় মাথা মাৰি থাকোঁ। ল'ৰাই কয় মা এইখিনি বা দেউতাই এইখিনি পেটত মই মাৰিব নোৱাৰোঁ, ভৰিটো নালাগে, এনেকৈ দুখ পাওঁ। কিছুমান পেলনীয়া ৰবৰ কাটি দীপুৱে প্ৰস্তুতি চলাবলৈ বান্ধি লৈছে তেওঁলোক থকা ভাড়াঘৰৰ বাৰান্দাত। প্ৰেক্টিছ কৰিবলৈ মানে যোগাৰ দিব পৰা নাই। এইটো আপোনালোকে দেখিবই, ঘূৰাই দিলে কেমেৰাটো। মানে যিবিলাক খেলৰ মেট কাটি অভাৰ হৈ পেলাই দিয়াখিনি আনি বান্ধি প্ৰেক্টিছ কৰিবৰ কাৰণে ওলমাই বান্ধি থোৱা আছে। ৰাতিপুৱা আৰু গধূলি ঘৰতে এখন প্ৰেক্টিছ কৰে। দীপুক আগুৱাই নিয়াৰ বাবে এতিয়া পিতৃ মাতৃয়ে সহায় বিচাৰিছে বিধায়ক মানৱ ডেকাৰ লগতে চৰকাৰক। তেওঁ যেন আমাৰ নাইকিয়া ল'ৰাটোক আগুৱাই নিয়ক, ক'ৰবাত খেলিবলৈ নিবলৈ তেওঁ যদি সাহস দিয়ে তেতিয়া আমি আগুৱাই নিবলৈ আৰু সুবিধা পাম। বিধায়ক হিচাপে মানৱ ডেকা ছাৰে আমাৰ পৰে আৰু। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।